নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অসমৰ বিভিন্ন ঠাইত নতুনকৈ বিভিন্ন ধৰণৰ চাকৰিবোৰ মুকলি হৈছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গোটেইখিনি গম পাব। 1 নম্বৰ জবটো বঙাইগাঁও লোকেশ্যনৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যনছ ষ্টেটিং এজ এক্সপেৰিয়েঞ্চ এণ্ড qualifications are hereby invited from intending BCom candidates having experience of computer application to fill up a vacancy of accountant of the society. Accountant পোষ্টৰ বাবে BCom পাছ কৰা কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ কম্পিউটাৰ কাম কৰা অভিজ্ঞতা থাকিব লাগিব। Temporarily application must reach the undersigned on or before 10 August 2024. ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে 10 আগষ্টৰ ভিতৰত আবেদন কৰিব লাগিব। Candidates will have to appear before a board of interview who is called for. Selected candidates will draw a salary ₹10,000 per month. ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। অভয়াপুৰী হোলচেল কনজুমাৰ্ছ কোঅপাৰেটিভ ছ'চাইটি লিমিটেড, অভয়াপুৰী, পোষ্ট অফিচ অভয়াপুৰী, ডিষ্ট্ৰিক্ট বঙাইগাঁও, পিন 783384। এই এড্ৰেছত ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে 10 আগষ্টৰ ভিতৰত যোগাযোগ কৰি ল'ব। 2 নম্বৰ জবটো RD অট'মোবাইলছৰ ফালৰ পৰা মুকলি হৈছে। RD অট'মোবাইলছ ৰিকুৱাৰ্ড ডিজিটেল এংগেজমেণ্ট মেনেজাৰ। জবটোৰ বাবে আপোনালোকৰ কিছুমান স্কিলছ থাকিব লাগিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া মাষ্ট হেভ গুড নলেজ অফ কাৰেণ্ট ডিজিটেল ইক'ছিষ্টেম, টেকন'লজি ট্ৰেণ্ডছ এণ্ড ছ'চিয়েল মিডিয়া, টেক ছেভি, ষ্ট্ৰং এক্সিকিউশ্যন স্কিলছ। জব লোকেশ্যন ডিব্ৰুগড় হয়। ডিব্ৰুগড় লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন 25 জুলাইৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 3 নম্বৰ জবটো আকাশা ফাইনেন্সৰ ফালৰ পৰা মুকলি হৈছে। আকাশা ফাইনেন্স ৰিকুৱাৰ্ড চেলছ আৰু কালেকশ্যন এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। লোকেশ্যনবোৰ হৈছে গুৱাহাটী, ধেমাজি, শিলচৰ, কোকৰাঝাৰ, শোণিতপুৰ, তেজপুৰ। এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে আপোনালোকৰ বাইক আৰু ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। লগতে BFSI বা NBFC বেকগ্ৰাউণ্ডৰ পৰা অহা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু লোকেল কেণ্ডিডেটসকলক জবকেইটাৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। জবকেইটাৰ বাবে ফিক্স চেলাৰী লগতে ইনচেণ্টিভ লাভ কৰিব আৰু PF ESIC এইবোৰ সুবিধা আপোনালোকে লাভ কৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন 25 জুলাইৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। লগতে কোনটো লোকেশ্যনৰ বাবে আপোনালোকে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 25 জুলাইৰ ভিতৰত আবেদন কৰি ল'ব। 4 নম্বৰ জবটো এজাইল হস্পিটেল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। এজাইল হস্পিটেল গুৱাহাটীৰ ৰিকুৱাৰ্ড OT টেকনিচিয়ান, লেবৰেটৰী টেকনিচিয়ান আৰু ডিচাৰ্জ টাইপিষ্ট আৰু লগতে GNM নাৰ্ছ পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে জবকেইটাৰ বাবে। মিনিমাম 1 to 3 years এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব জবকেইটাৰ বাবে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 25 জুলাইৰ ভিতৰত পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। 5 নম্বৰ জবটো টাটা AIG গিকৰ ফালৰ পৰা মুকলি হৈছে। টাটা AIG গিক ৰিকুৱাৰ্ড চেনেল চেলছ মেনেজাৰ, এজেঞ্চি হেল্থ নৰ্থ ইষ্টৰ বাবে বিচৰা হৈছে। লোকেশ্যনবোৰ হৈছে শ্বিলং, মেঘালয়া, আগৰতলা, ত্ৰিপুৰা, নৰ্থ লখিমপুৰ, বঙাইগাঁও, যোৰহাট আৰু গুৱাহাটী। এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। ৰিকুৱাৰমেণ্ট জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী বিচৰা হৈছে। লগতে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 1 to 2 years ৰিলেভেণ্ট ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন এ চিমিলাৰ ৰোল অৰ ফিল্ড চেলছ। ইয়াৰ লগতে জবকেইটাৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিলছ ভাল হ'ব লাগিব, গুড কমিউনিকেশ্যন স্কিলছ। আৰু লগতে মেনশ্যন কৰিছে শুড বি ফ্ৰম ইঞ্চুৰেঞ্চ, FMCG, বেংকিং, NBFC। এইবোৰৰ বেকগ্ৰাউণ্ডৰ পৰা অহা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে 25 জুলাইৰ ভিতৰত আবেদন কৰিব লাগিব। মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব।
লগতে আপোনালোকে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 6 নম্বৰ জবটো ৰেনল্ট গুৱাহাটীৰ ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। ৰেনল্ট গুৱাহাটী ৰিকুৱাৰ্ড চেলছ কনচালটেণ্ট বিচৰা হৈছে। বঙাইগাঁও, গুৱাহাটী আৰু নলবাৰী এইকেইটা লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা MBA ডিগ্ৰী বিচাৰিছে আৰু ফ্ৰেছাৰ্ছ বা এক্সপেৰিয়েঞ্চ সকলো কেণ্ডিডেটে আপোনালোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। ফ্ৰেছাৰ অৰ এক্সপেৰিয়েঞ্চ অফ 1 to 2 year ইন এনি অট'মোবাইল ডিলাৰ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব লাগিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 25 জুলাইৰ ভিতৰত পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ চেলছ কনচালটেণ্ট এনেদৰে মেনশ্যন কৰি দিব আৰু আপোনালোকে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 7 নম্বৰ জবটো ভাৰুণ বেভাৰেজেছ ফালৰ পৰা মুকলি হৈছে। লিমিটেড ৰিকুৱাৰ্ড চেলছ অফিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন আপাৰ আছাম এনি লোকেশ্যন আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেশ্যন বিচৰা হৈছে আৰু জবটোৰ বাবে এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেট বিচাৰিছে। মিনিমাম 2 years অফ এক্সপেৰিয়েঞ্চ ইন চেলছ FMCG চেলছৰ কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ মিনিমাম 2 বছৰ অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ বাবে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 25 জুলাইৰ ভিতৰত পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 8 নম্বৰ জবটো নিকলছ হায়াৰ ছেকেণ্ডাৰী স্কুল কেচি ৰোড ছত্ৰীবাৰী গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যনছ উইথ অল ডকুমেণ্ট আৰ ইনভাইটেড ফ্ৰম কেণ্ডিডেটছ হেভিং দ্য কোৱালিফিকেশ্যনছ পষ্ট গ্ৰেজুৱেট ইন মেথমেটিক্স এণ্ড পষ্ট গ্ৰেজুৱেট ইন ইকনমিক্স লগতে BA ডিগ্ৰী বিচৰা হৈছে। 1 post is applications must reach the undersigned on or before 27 July 2024। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 27 জুলাইৰ ভিতৰত আবেদন কৰিব লাগিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে আপোনালোকে সোনকালে নিকলছ হায়াৰ ছেকেণ্ডাৰী স্কুল কেচি ৰোড ছত্ৰীবাৰী গুৱাহাটী এই এড্ৰেছত 27 জুলাইৰ ভিতৰত যোগাযোগ কৰি ল'ব। 9 নম্বৰ জবটো ইনভেণ্টিভ ছফ্টৱেৰ চলিউশ্যনছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ফিল্ড টেকনিচিয়ান স্মাৰ্ট মিটাৰ ইনষ্টলেশ্যনৰ বাবে তেজপুৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 12 to 14,000 পাৰ মান্থ। আৰ্জেণ্টলি লুকিং ফৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI ডিপ্ল'মা বা BTech ইলেক্ট্ৰিকেল EC বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব লাগিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 25 জুলাইৰ ভিতৰত পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ মেনশ্যন কৰি দিব। লগতে আপোনালোকে কোনটো লোকেশ্যনৰ পৰা আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 10 নম্বৰ ৰিকুৱাৰ্ড MSc বায়'লজি MSc কেমেষ্ট্ৰি ইন এ ৰেপুটেড ইনষ্টিটিউট ইন ইটানগৰ অৰুণাচল প্ৰদেশ। ইটানগৰ অৰুণাচল প্ৰদেশৰ ৰেপুটেড ইনষ্টিটিউট এখনৰ বাবে MSc বায়'লজি আৰু MSc কেমেষ্ট্ৰিৰ বাবে টিচাৰ বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।